নমস্কাৰ প্ৰিয় দৰ্শক মই পাৰ্থ বৰা আৰু আজিৰ এই বিশেষ অনুষ্ঠানত সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ নাম হৈছে ইউপিএসসি কনভাৰসেশনছ লেটস ক্ৰেক নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চল তথা অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইউপিএসসিৰ পৰীক্ষাত সিভিল সাৰ্ভিসেছ এক্সামিনেশনত অৱতীৰ্ণ হোৱা সকলৰ কাৰণে শৈক্ষিক পৰিৱেশ নাই যাৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা সফলতাৰে যিমান সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব লাগিছিল সিমান সংখ্যক উত্তীৰ্ণ হোৱা নাই আমাৰ এই উদ্দেশ্য হৈছে এটা শো নহয় এক প্ৰকাৰ কেম্পেইন এই কেম্পেইনৰ উদ্দেশ্য হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত এক তেনে ধৰণৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা আজিৰ এই শোলে আমি নিমন্ত্ৰণ জনাইছো বিশেষ কেইজনমান অতিথিক আমাৰ সৈতে সংযুক্ত হৈ আছে নতুন দিল্লীৰ পৰা শংকৰ ব্ৰত ৰায়মেডি তেওঁ 2011 বেটছৰ অসম মেঘালয় কেডাৰৰ আইপিএছ অফিচাৰ তেওঁ দিল্লীৰ পৰা সংযুক্ত হৈ আছে আৰু আমাৰ সৈতে সংযুক্ত হৈছে গুৱাহাটীৰ ষ্টুডিঅ'ৰ পৰা ডক্টৰ দুলুমণি গোস্বামী অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষা বিভাগ আৰু সংযুক্ত হৈ আছে আমাৰ সৈতে আছে বাগমিতা বৰঠাকুৰ তেওঁ পণ্ডিতচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু আমি দ্বিতীয়টো খণ্ডত দিল্লী আৰক্ষীৰ স্পেচিয়েল কমিশনাৰ ৰবিন হিবুৰ এই সন্দৰ্ভত এটা ৰেকৰ্ডেড ইণ্টাৰভিউ দেখুৱাম গতিকে পোনপ্ৰথমে মই শংকৰ বতৰ ওচৰলৈ যাব বিচাৰিম নতুন দিল্লীৰ পৰা সংযুক্ত হৈছে আমাৰ সৈতে শংকৰ বতৰ ইতিমধ্যে মই জনাইছো 2011 বেটছৰ 2011 বেটছৰ তেওঁ আইপিএছ বিষয়া তেওঁৰ শিক্ষা অনুষ্ঠান তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল দিল্লী সেইণ্ট ষ্টিফেন্স কলেজত আৰু তাৰ পিছত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল শংকৰ শুনা পাইছে আপুনি শুনিছে আমাক শংকৰ আপোনাৰ হয় পাৰ্ট নমস্কাৰ মই শুনা পাই আছো হয় শংকৰ আপোনালৈ মোৰ প্ৰশ্নটো হ'ল আপুনি ইতিমধ্যে মই জনালো আপুনি সেইণ্ট ষ্টিফেন্স কলেজৰ প্ৰাক্তন ছাত্ৰ আৰু সমান্তৰালকৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গতিকে এই উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰ বিশেষকৈ দিল্লীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰ কেনেকৈ ব্যতিক্ৰম সচৰাচৰ দেখা যায় অসমৰ পৰা ছাত্ৰ ছাত্ৰীয়ে দিল্লীলৈ ঢাপলি মেলিবলগীয়া হয় আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে ইউপিএসসিত সফল হ'ব পাৰে গতিকে সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহে কেনে ধৰণৰ পৰিৱেশ গঢ়ি তুলিছিল যাৰ ফল আপোনালোকে লাভ কৰিলে শংকৰ হয় পাৰ্থ আজি বহুত গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আপুনি ডিসকাশন কৰাইছে হয় কক শুনি আছো মই এটোৱে ক'ব বিচাৰিম যে মই ডন বস্কো হাইস্কুল গুৱাহাটীত ডন বস্কো হাইস্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিছিলো আৰু তাৰ পিছত মই আৰ্মি স্কুল নাৰাংগীৰ পৰা ক্লাছ 12 পাছ কৰিলো হয় তাৰ পিছত এটা ডিসিজন লোৱা হ'ল যেহেতু মই ইকোনমিক্স পঢ়িবলৈ বিচাৰিছিলো কে মই দিল্লী ইউনিভাৰ্চিটিৰ পৰা ইকোনমিক্স অনাৰ্স কৰিবলৈ এটা ডিসিজন লৈ পেলে দিল্লীলৈ যোৱা হ'ল হেবাবে মই ইউপিএসসি প্ৰিপাৰেচন যদিও ব্যাক অফ দ্য মাইন্ডত আছিলে বাট যোনটো মেইন পাৰপাস আছিলে দিল্লী ইউনিভাৰ্চিটিলৈ মুভ কৰা আছিলে ইকোনমিক্স কৰিবলৈ হয় কিন্তু মই সমুকৈ এটোৱে আপোনাক ক'ব বিচাৰিম ইন টাৰ্মছ অফ এটমস্ফিয়াৰ সেইণ্ট ষ্টিফেন্স কলেজত যদিও গ্ৰেজুৱেশ্যনৰ সময়ত বহুতখিনি ল'ৰা ছোৱালীয়ে ইউপিএসসি প্ৰিপাৰেচন কৰি থকা নাছিলে সেইকাৰণে আসল যোনটো ইউপিএসসিৰ প্লেটফৰ্ম মই পালোঁ সেইটো হৈছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি আপনি গম পাব কে লাষ্ট বহু বছৰ পৰাই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিৰ পৰাই বহুত ল'ৰা ছোৱালীয়ে ইউপিএসসিত এপিয়াৰ কৰে আৰু বহুত ল'ৰা ছোৱালীয়ে ক্লিয়াৰ কৰি গৈ আছে তাৰে মেইন এটা কাৰণ যোনটো হৈছে এটো হৈছে এটা ইউনিভাৰ্চিটিৰ যোনটো ইকোসিস্টেম সেই ইকোসিস্টেমটোৱে ইউপিএসসি প্ৰিপাৰেচনছত সহায় কৰে আৰু সেই ইকোসিস্টেমটোত ইউনিভাৰ্চিটিৰ বিশেষকৈ তেনেকুৱা আগবঢ়া ৰোল নলয় কিন্তু যোনখিনি ষ্টুডেণ্টছ হয় তেওঁলোকৰ নিজৰ মাজতে এটা গ্ৰুপ এনেকুৱা ধৰণৰ ফৰ্ম হয় কে প্ৰত্যেক বছৰে আপুনি দেখে কে আপোনাৰ সিনিয়ৰ্স পাস কৰি পেলে গৈ আছে বা আপোনাৰ লগত পঢ়া ল'ৰা ছোৱালীয়ে ইউপিএসসি দি আছে তো এটা এনেকুৱা এনভাইৰনমেন্ট ক্ৰিয়েট হয় যোনটো এৱেৰনেছৰ যোনটো প্ৰবলেম সেই প্ৰবলেমটো বহুত দিশলৈ সলভ কৰে যোনটো অসমত এটা ডাঙৰ প্ৰবলেম হৈছে কি ইউপিএসসি বিষয়ে আমি এৱেৰ নহয় বা আমাৰ তাত সঠিক ইনফৰমেশন নাথাকে কিন্তু জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি এনেকুৱা এটা প্লেটফৰ্ম য'ত ইউপিএসসিৰ বিষয়ে বহুত ল'ৰা ছোৱালী প্ৰিপেয়াৰ কৰাৰ বাবে আমাৰ যোনখিনি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰিব বিচাৰে তেওঁলোকে এটা ইনফৰমেশন পায় আৰু এটা ওৰিয়েন্টেশন তেওঁলোকৰ শংকৰ মানে যেটো ইকোসিস্টেমৰ কথা আপুনি কৈছে এটো স্বতঃস্ফূৰ্তভাৱে গঢ়ি উঠিছে কাৰণ তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তি কৰে তাৰ বুজন সংখ্যকে ইউপিএসসিৰ প্ৰত্যাশী ইউপিএসসিত তেওঁলোক অৱতীৰ্ণ হয় নহয় জানো ৰাইট আপনি একদম একুৰেটলি বস্তুটো সামাৰাইজ কৰিছে হয় ডক্টৰ গোস্বামী আপুনি শংকৰ ব্ৰত ৰায়মেডিৰ কথা শুনিলে
তেওঁ এটা ইক'চিষ্টেমৰ কথা ক'লে যিটো ইক'চিষ্টেম জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত স্বতঃস্ফূৰ্তভাৱে গঢ়ি উঠিছিল গতিকে সেই তেনেধৰণৰ এটা ইক'চিষ্টেম আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় যিহেতু আপুনি গুৱাহাটী বিশ্ববিদ্যালয় অধ্যাপনা কৰে সেই তেনেধৰণৰ এটা ইক'চিষ্টেম আমি কিয় গুৱাহাটী বিশ্ববিদ্যালয় গঢ়ি তুলিব পৰা নাই স্বতঃস্ফূৰ্তভাৱে গঢ়ি নুঠিলেও যিসকল জড়িত হৈছে বিশ্ববিদ্যালয়খনৰ সৈতে সেইসকলে কিবা পদক্ষেপ লৈছেনে তেনেধৰণৰ পৰিৱেশ গঢ়ি তুলিবলৈ হয় পাৰ্থ কথাটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি সুধিছে আৰু তাৰ আগতে মই আচলতে আজি যিটো এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আচলতে নিউজ 18 খুব ধন্যবাদ জনাব লাগিব এটা খুব গুড ইনিচিয়েটিভ যে এই বিষয়ে এটা আলোচনা আগবঢ়োৱা হৈছে আৰু মই ভাবোঁ এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ এইটো এটা ডাঙৰ প্ৰয়াস আজি নিউজ 18 যিটো পদক্ষেপ লৈছে সেইটো এটা ডাঙৰ প্ৰয়াস এতিয়া আহিলোঁ বিশ্ববিদ্যালয়সমূহে বা মহাবিদ্যালয় অকল বিশ্ববিদ্যালয় বুলিয়ে নহয় বিদ্যালয় সকলোতে এনেকুৱা ধৰণৰ এটা ইক'চিষ্টেম এটা গঢ়ি তুলিব লাগিব নিশ্চয় আৰু দিল্লীৰ কথাটো বা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কথাটো যথেষ্ট সুকীয়া কাৰণ গোটেই দিল্লীখন হৈছে এইটো যে এডুকেশ্যনেল হাব গোটেই ভাৰতবৰ্ষৰে এইখন যিটো পৰিৱেশ হয়তো অন্য ৰাজ্যবোৰত ইমান পৰিমাণে পোৱা নাযায় কিন্তু তথাপিও যে অন্যান্য ৰাজ্যৰ সকলোবোৰ বিশ্ববিদ্যালয়বোৰত এনেকুৱা ধৰণৰ এটা পৰিৱেশ মানে ক্ৰিয়েট কৰাটো এটা খুব প্ৰয়োজন হৈ আহি পৰিছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় এইটো এটা স্বতঃস্ফূৰ্ত তাত কোনো সন্দেহ নাই সৰ্বভাৰতীয় এটা এন্ট্ৰেন্স পৰীক্ষা হয় মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীসকল যায় চলি আছে কিন্তু তাৰ মানে এইটো কথাটো নুবুজায় যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়তো এই পৰিৱেশ এটা তৈয়াৰ কৰিব নোৱাৰি বুলি চ' ইয়াৰ কাৰণে আচলতে আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ দিশ মই ভাবোঁ যে ষ্টুডেণ্টৰ যিটো মটিভেশ্যন আৰু এৱাৰনেছ যিটো আটাইতকৈ আমাৰ ইয়াতে অৱহেলিত হৈ আছে আচলতে আমি কি হৈছে যে আমাৰ বিশ্ববিদ্যালয়সমূহে আমি গুৱাহাটী ডিব্ৰুগড় বা আমি যিখিনি ট্ৰেডিশ্যনেল বিশ্ববিদ্যালয় ইয়াত আছোঁ আমি ছাত্ৰ ছাত্ৰীক আচলতে কি শিকাওঁ আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ শিকাওঁ সেইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় যে আমি আচলতে যিকোনো ধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক অভিৰুচি তৈয়াৰ কৰিবৰ কাৰণে কিবা প্ৰয়াস কৰিছোঁ নেকি কিবা পদক্ষেপ লৈছোঁ নেকি মই এক কথাত ক'বলৈ গ'লে এই ক্ষেত্ৰত যিখিনি পদক্ষেপ লোৱা হৈছে যথেষ্ট বুলি মই ভবা নাই কিন্তু যাৰ কাৰণে অসমৰ পৰা এনেকুৱা ধৰণৰ UPSC পৰীক্ষাৰ কথাই মই কৈছোঁ যে UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট কম আচলতে মই আপোনাক এটা মানে ডাটা দিব খুজিছোঁ এইখিনিতে প্ৰসংগক্ৰমে যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট টেলেণ্টেড ছাত্ৰ ছাত্ৰী কিন্তু যে আমি এইটো কথা ক'লে ভুল হ'ব যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে সেই কথাটো মিছা অসমৰ ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হয় কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সংখ্যাই একেবাৰে কম এপিয়াৰ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম ধৰক মই এটা ডাটা কম যে 2002 চনৰ বা 2012 চনৰ ভিতৰত UPSC পৰীক্ষাত অসমৰ পৰা অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে অৱতীৰ্ণ হোৱা মানে মই যিটো ইণ্টাৰভিউ অৰেল ইণ্টাৰভিউ যদি দিয়া হয় UPSC শেষৰটো পৰ্যায়লৈ যোৱা ছাত্ৰ ছাত্ৰী সেইটো আছিলে মাত্ৰ 200 জন 2002 চনৰ পৰা সুদীৰ্ঘ 10 বছৰ মাত্ৰ 200 জনৰ ভিতৰত কিন্তু 30 জনে সাকসেস হৈছিলে প্ৰতি বছৰে 3 জন প্ৰতিজনে 30 জনকে পৰে হৈছিলে কিন্তু এই ডাটাটো যদি আমি অন্যান্য ৰাজ্যত চাওঁ ধৰক আমি বিহাৰৰ কথা কওঁ বিহাৰখন এখন অৰ্থ সামাজিক পিছপৰা ৰাজ্য তথাপিও বিহাৰ যথেষ্ট সাকসেস আছে কিন্তু মই এই ডাটাটো এখানে দিব খুজিছোঁ যে চাব এই 10 বছৰৰ ভিতৰত বিহাৰৰ পৰা টোটেল 3204 জন প্ৰাৰ্থীয়ে এই UPSC পৰীক্ষা অৱতীৰ্ণ হৈছিল মানে হেৰিটোত ইণ্টাৰভিউ লগে গৈছিল প্ৰায় 3500 ছাত্ৰ ছাত্ৰী হৈছিল তাৰ ভিতৰত 166 জন 166 জন সফল হৈছিল দিল্লীত কিন্তু 11738 জনে এপিয়াৰ কৰিছিল ইণ্টাৰভিউটো তাৰ ভিতৰত মানে পাছ কৰিছিল সিলেক্টেড হৈছিল 1498 জন এতিয়া কথাটো হৈছে কি বা UP বা ৰাজস্থানতো তেনেকুৱা ধৰণৰ এটা অসমৰ পৰা 200 জনে অৱতীৰ্ণ হৈছিল তাৰ 30 জন হয় অতি গুৰুত্বপূৰ্ণ ডাটা অৰ্থাৎ যদি আমি পাৰ্চেন্টেজ হিচাপে চাওঁ আপুনি চাব যে বিহাৰৰ পাৰ্চেন্টেজটো কিন্তু 5.18% দিল্লীৰ পাৰ্চেন্টেজটো 12.76% অসমৰ পাৰ্চেন্টেজটো কিন্তু 15% গতিকে এইটো ইণ্ডিকেট কৰে যে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ সামৰ্থ্য আছে কিন্তু মোটিভেশ্যন নাই বুলি মই কেলে কৈছোঁ যে অসমৰ ল'ৰা ছোৱালীয়ে এপিয়াৰ নকৰে কিহৰ কাৰণে এপিয়াৰ নকৰে মোটিভেশ্যন নাই গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ যদি আমাৰ ইয়াত তৈয়াৰ কৰিবলগীয়া হয় এই যিটো ইক'চিষ্টেমৰ কথা কোৱা হৈছে ইয়াৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো দিশ সেইটো হৈছে মোটিভেশ্যন ক্ৰিয়েটিং অফ মোটিভেশ্যন গতিকে মই ভাবোঁ আমাৰ বিশ্ববিদ্যালয়সমূহে মহাবিদ্যালয়সমূহে ইভিন বিদ্যালয়ৰ পৰ্যায়ৰ পৰা
এই যিটো মটিভেশ্যন ক্ৰিয়েট কৰা সেই প্ৰচেছটো যদি আৰম্ভ কৰা যায় সফলভাৱে, তেতিয়াহ'লে মই ভাবোঁ অসমৰ বহুত ল'ৰা ছোৱালীয়ে সৰ্বভাৰতীয় পৰীক্ষাত সফল হ'বলৈ সমৰ্থ হ'ব। যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য, প্ৰিয় দৰ্শক, যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য দিছে। এই তথ্যৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে যিমান সংখ্যকে এপিয়াৰ কৰিব লাগিছিলে, অৱতীৰ্ণ হ'ব লাগিছিল UPSC চিভিল ছাৰ্ভিচ পৰীক্ষাত, সিমান সংখ্যকে হোৱা নাই। আৰু যিসকলে এপিয়াৰ কৰিছে তেওঁলোকৰ যি পৰিসংখ্যা ডক্টৰ গোস্বামীয়ে দিছে, সেই পৰিসংখ্যাৰ পৰা প্ৰতীয়মান হৈছে ছাকচেছ ৰেটটো ইমান কম নহয়, কিন্তু এপিয়াৰে নকৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। কিছুদিনৰ আগতে এগৰাকী অৱসৰপ্ৰাপ্ত IAS বিষয়ে এই কথা পেপাৰটো লিখিছিলে। গতিকে ই এটা অতি গুৰুত্বপূৰ্ণ কথা, কিন্তু তাৰ লগতে অন্য এটা দিশ সোমাই আছে। যিসকলে এপিয়াৰ কৰিছে, এপিয়াৰ কৰাৰ পিছত অৱতীৰ্ণ হোৱাৰ পিছত সফল হৈছে, তাৰে চাগৈ 99% দিল্লীলৈ ঢাপলি মেলিবলগীয়া হৈছে। ইয়াতে উচ্চ শিক্ষা সমাপ্ত কৰি কোচিঙৰ কাৰণে হ'লেও তেওঁলোক দিল্লীলৈ যাবলগীয়া হৈছে। মই আপোনাৰ ওচৰলৈ আহিম। বাগ্মিতা, আপুনি এগৰাকী ছাত্ৰী, এতিয়া আপুনি পণ্ডিচেৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে, কি ডিফাৰেঞ্চ দেখে আৰু অসমত কি অভাৱ অনুভৱ কৰিছিলে তেনেধৰণৰ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া পৰীক্ষাৰ কাৰণে নিজকে প্ৰস্তুত কৰিবলৈ? প্ৰথমতে যেনেকৈ ছাৰে ক'লে মটিভেশ্যন যথেষ্ট কম এইবাবেই, কিয়নো আমি বহু ক্ষেত্ৰত ল'ৰা ছোৱালীক কওঁ যে আমি আচলতে IAS পৰীক্ষাটোৰ কাৰণে তোমালোক বহিব লাগে, কিন্তু সেই বহিব লাগেতো কেনেকৈনো বহিব লাগে, চিলেবাছখন কেনেকুৱা ধৰণৰ, কেইখন পেপাৰ আছে, কিমান নম্বৰৰ পৰীক্ষা হয়, এইখিনি যদি ল'ৰা ছোৱালীক আমি স্কুলৰ পৰাই শিকাব পাৰোঁ, বুজাব পাৰোঁ, তেতিয়া হয়তো এই সংখ্যাটো যথেষ্ট কমে বাঢ়িব। আৰু আপুনি মোক ডিফাৰেঞ্চটোৰ কথা সুধিলে, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ যোনটো ডিফাৰেঞ্চটো এইটোৱে দেখিছে যে চিলেবাছক লৈ পেলাই তেওঁলোকৰ চিলেবাছখন যথেষ্ট এডভান্স এখন চিলেবাছ। মই চিলেবাছৰ কথালৈ আহিম। বিশেষকৈ বিশ্ববিদ্যালয়সমূহে কেতিয়াও সেই ধৰণৰ চিলেবাছ বনাব নোৱাৰে। যে বিশ্ববিদ্যালয়সমূহৰ উদ্দেশ্য সেইটো নহয় যে ছাত্ৰ ছাত্ৰীসকলক কেৱল UPSCৰ কাৰণে সফল কৰা, তেওঁলোকৰ চিলেবাছখন ভাজ থাকিব। এটা মই সুধি হৈছোঁ শৈক্ষিক পৰিৱেশ, যদি শংকৰে ক'লে ইক'চিষ্টেমৰ কথাটো, সেই ইক'চিষ্টেমটো আপুনি পণ্ডিচেৰী ইউনিভাৰ্চিটিত দেখা পাইছে বুলি ক'লে তাত গ্ৰুপ ডিছকাশ্যনছ আছে, ল'ৰা ছোৱালীবোৰ যথেষ্ট আগ্ৰহী, তেওঁলোকে বহি পেলাই কিবা এটা বস্তু নাজানিলে টিচাৰেও এক্সট্ৰা সময় যোনটো দিব লাগে সেই এক্সট্ৰা সময়খিনি দিয়ে। বা আমি যোনটো কাৰেণ্ট এফেয়াৰ্ছ ইজ ভেৰি ইম্পৰ্টেণ্ট, তো কাৰেণ্ট এফেয়াৰ্ছক লৈ পেলাই আমাৰ প্ৰফেচাৰ্ছেই হওক বা আমাৰ যোনটো পিয়াৰ গ্ৰুপ আছে তেওঁলোকো যথেষ্ট সচেতন। তাত আমাৰ UPSCৰ কাৰণে যদিও আমাৰ এতিয়া অনলাইন হৈ আছে, অফলাইন যোনে পাইছিলে তেওঁলোকে কোৱাৰ মতে পণ্ডিচেৰী ইউনিভাৰ্চিটিত এটা UPSCৰ ডিফাৰেণ্ট কোচিং এটা হয়, তেওঁলোকক ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা আচলতে সেইটো কাৰণে তৈয়াৰ কৰা হয়। তো সেই বস্তুবোৰ যদি আমাৰ ইউনিভাৰ্চিটিলৈ আমি আনিব পাৰোঁ, তেতিয়া মই ভাবোঁ আমাৰ ছাকচেছ ৰেটটো বহু ক্ষেত্ৰত বাঢ়িব। লেক অফ মটিভেশ্যন, লেক অফ এৱেৰনেছ, আৰু কোনোবা নহয় কোনোবা ক্ষেত্ৰত হয়তো লেক অফ প্ৰপাৰ ৰিচৰ্চেছো আমি ক'ব লাগিব। কিয়নো কোচিং ইনষ্টিটিউটৰ কথা যদি আমি কওঁ, যোনটো কোচিং ইনষ্টিটিউটৰ এমাউণ্ট হয়, যোনটো প্ৰাইচ তেওঁলোকে লয়, সেইটো হয়তো বহু ল'ৰা ছোৱালীয়ে এক্সেছ কৰিব নোৱাৰিবও পাৰে। স্বাভাৱিক কথা, চবেই দিল্লীলৈ যাব নোৱাৰে বা সেই 1.5 লাখ 2 লাখ যিমানেই লয় ফিজ, সেই বেছটো চবৰ কাৰণে সামৰ্থ্য চবেই নোৱাৰে। হয়, কওক। হয়, তো সেইটো এটা প্ৰথম সেইটো বস্তু আমি অলপ চাব লাগিব, আমি কিমানখিনি বস্তুটো গভৰ্ণমেণ্টৰ ফালৰ পৰা ল'ৰা ছোৱালীখিনিক আচলতে সুবিধাবোৰ দিব পাৰোঁ। কিন্তু তাৰ আগতেও চবতকৈ ডাঙৰ প্ৰশ্নটো এয়াই আহি যায়, সেই ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ মটিভেট কৰিব পাৰোঁ। তেওঁলোকক আমাৰ যোনবোৰ অলৰেডি IAS বা IPS অফিচাৰ্ছ আছে, তেওঁলোকে যদি এখন স্কুললৈ গৈ পেলাই তেওঁলোকক বুজাব পাৰে, তেওঁক যদি আমি ইনস্পিৰেশ্যন হিচাপে লৈ পেলাই ল'ৰা ছোৱালীয়ে আগবাঢ়িব পাৰে। যেনেকৈ ছাৰে ক'লে বিহাৰ বা উত্তৰ প্ৰদেশত তেওঁলোকে ল'ৰা ছোৱালীখিনিৰ লগত এটা কানেকশ্যনত আছে, তেওঁলোক স্কুলসমূহলৈ যায়, ইউনিভাৰ্চিটিসমূহলৈ যায়, তেওঁলোকে নিজৰ যোনটো জব এক্সপিৰিয়েঞ্চৰ কথা হয় বা তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰনো কৰিছিলে সেই বস্তুবোৰ বুজায়। সেইখিনি কোনোবা নহয় কোনোবা ক্ষেত্ৰত কিন্তু আমাৰ ইয়াত সেই এনভাইৰনমেণ্টটো এতিয়াও নাই। স্বাভাৱিকতে তেওঁলোকে প্ৰশিক্ষণ দিব নোৱাৰে, কিন্তু মেণ্টৰিং কৰিব পাৰে। বিহাৰ আৰু ঝাৰখণ্ডৰ অফিচাৰসকলৰ ইৰেছপেক্টিভ অফ দেয়াৰ কাডাৰ্ছ, দে হেভ এ ভেৰি ষ্ট্ৰং অৰ্গেনাইজেশ্যন, আৰু এই অৰ্গেনাইজেশ্যনটোৱে সৰ্বতোপ্ৰকাৰে সহায় কৰে। গতিকে সেইটো আপুনি বিচাৰিছে নহয় জানো? এটা মেণ্টৰিং গ্ৰুপ এটা যোনটোক ল'ৰা ছোৱালীয়ে সন্মুখত লৈ পেলাই আগবাঢ়িব পাৰে। কিন্তু আজিকালি ইণ্টাৰনেটত বহুত বস্তু এভেইলেবল, হাতৰ মুঠিত আচলতে চিলেবাছখন আমাৰ হাতত আছে, কিন্তু সেই বস্তুখিনিকে সেই ৰাস্তাটো দেখাই দিবলৈও এজন মানুহ হয়তো ল'ৰা ছোৱালীখিনিক লাগিব। হয়, স্বাভাৱিক। এটা সময় আছিলে হিন্দু পেপাৰখন পঢ়িবলৈ দিল্লীলৈ যাবলগীয়া এটা ব্যৱস্থা আছিলে, কিন্তু আজি সেই ব্যৱস্থা নাই। শংকৰ ব্ৰতকো আমাৰ সৈতে সংযুক্ত হৈ আছে। আমি এটা ব্ৰেক ল'ব লাগিব। ব্ৰেকৰ পিছত আমি ৰবিন হিব্ৰুৰ এটা ৰেকৰ্ডেড ইণ্টাৰভিউ দেখুৱাম, আৰু তাৰ পিছত এই আলোচনা আমি আগবঢ়াই লৈ যাম। কিন্তু এতিয়া ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি। Welcome to our show, Mr. Hibu. I'm glad that you are here. Thank you so much, Partho. Nice to see you that your channel is doing a very, very extraordinary something which is need of the hour for the youth. I'm very glad. Yes, sir. Thanks a lot. That's our effort. First of all, Mr. Hibu, I would like to ask you, when you were in police academy,
how many from Northeast were there being trained as an IPS officer at your time, maybe 15, 20 years back? In the IAS, we had 3, in IPS 2, in foreign service 1, and in forest service 2. So we were around 9 of us were in the academy. Okay, which batch, sir? 93 batch. 93 batch. 93, 94, yes, combined 93, together. 94 batch. I mean, compared to the scenario today, it was great, fabulous. Yes. So now, as you see, as I told you, if we compare the population of Northeast, the candidates who are appearing for civil service are very less. They do not appear because probably they do not have the awareness. They do not know about this career. And also, at the same time, as I told you last time, this year's performance, 6 from Manipur cleared successful candidates. This is quite praiseworthy. Only 1 from Assam, and some of the states gone blank. So at this hour, what do you think to be done so that we can give a conducive atmosphere to the students of Northeast so that they can also become a successful IS and IPS officer like you? Partho, first thing you must understand this. For civil service examination, the preparation starts years back. It's not in a knee jerk in a 1 or 2 year. So what I am very glad that Manipur, what they've done is well done, very good. My analysis of what is the recent outcome of the very abysmal performance of in the UPSC is number 1. Somewhere or other, I feel because most of who could do well in this year's service also, most of them are from Delhi, except for few, those who have underwent all those coaching and so on and so forth. Apart from coaching, they have been persistently doing very well in the academic performance in the class, in the 12, graduation, so on and so forth. So here I feel somewhere or other that killing instinct from your undergraduate level, that is missing. You can't just get through the UPSC only by the coaching. So number 1, that is 1. Number 2, our boys from Northeast, some of them are very bright and brilliant, but it seems we are lacking that infrastructure and guidance back home because everybody cannot come to Delhi. Partho? That's what my next question is like, Delhi has some of the best coaching institutes in the country. So students from all over the country, they go to Delhi for better coaching. Can't we have that kind of coaching centers, or can't we bring teachers from Delhi to Northeast so that we can also give them that kind of training which is given in Delhi? You organize. First of all, Partho, you must understand that Delhi is not only because of the coaching institution. It's also because of other factors also, like which is missing in the Northeast. Number 1, you need to have apart from setting up a coaching center, which we have it in the Northeast. But what I find lacking in the back home is that number 1, even those who are, a successful IAS or IP who are posted in the Northeast, I think they need to chip in, number 1. Because they have been undergone that difficult process of selection of UPSC preliminary, written and interview. That is number 1. Number 2, I believe the quality of coaching institute in the Northeastern state is not up to the mark. Why? Number 1, you don't have a proper infrastructure. The manpower who are remaining there are somewhere or other not that highest standard because of low remunerations. Third, there is not much latest material which is available like what is in Delhi. Fourth, we feel there is a what is called mental block that only in Delhi can only be, it will only possible in Delhi, which is not a factor. So fourth thing, what I want to convey that there is no proper incentive even to the, because at the end of the day, to running a coaching institute, it's not only the infrastructure, the quality of the instructors, the teachers, the faculty member, that matters, which generally people from Northeast, from the mainland, they hesitate to come to the Northeast. That is one of the point. You said one thing very, very important. You said the working officers, they should jump in. I talked to a couple of officers. They say they cannot go to the colleges, they cannot teach because they are successful officers, but they cannot teach. What they can do is they can mentor, and for mentoring, the college will have to invite, the university will have to involve them.
So there is you do not find an atmosphere where you can also make them stakeholder. So what should they do? Like, if someone is a deputy commissioner in a district to create awareness in the college, in the university of particular district, what should be the step that particular officer should take? Partho, let me remind you, when I was in Jawaharlal Nehru College, Pasighat, I know the intent of the state governments are very good. Everybody, every chief minister, every education minister, they are trying a level best to give the best whatever they can. Let me set an example of Jawaharlal Nehru College, Pasighat. We had a so-called civil service coaching institute. And imagine that coaching faculty members were our lecturer. So there was no incentive, there was not much that is one. Now, since you have very pointed out that all those successful IAS, IPS or IFS or IRS of the post that they back in the Northeast, being in a nature of job, everybody is thoroughly busy. My suggestion would be, you cannot every time invite them to a college. It is a knee-jerk attempt. My suggestion will be what I'm trying in Arunachal Pradesh, that set up one institution in one state, like in Guwahati, maybe in Cotton College, or maybe in some academic where it has a good infrastructure, and select those promising youth or graduate from your state. You can't make a donkey into a horse. So for that, you need to have a very, very stringent selection for for the promising youth who will be groomed. I mean, to the select few who can compete at the national level. For that, you need to have a set up one. No need to set up. You have already infrastructures are there in Assam. Like, I'm giving an example from Assam. Assam Academic or Administrative Academy. You have a Cotton College. You have so many good institutions. Designate one of them and select the selection process. Why I'm emphasizing again and again, Partho, like what we do in our helping, and also you need to factor in his or her consistent academic performance of the student right from class 10 to graduations. Because a student who does consistently very well from the 10, 12 graduation or post-graduation, there is most likely he or she is likely to do well. So this factor you have to keep it in mind while selecting. And apart from this, you need to factor in also the economic factor. Those who are brilliant, who cannot afford to pay the fee, so and so forth. Once you have this pool of selected bright students like from Assam or from particular state, then you need to have, again, as we call it, a faculty honorary member. Like, yes, one DC Kamrup or DC Itanagar, they cannot spend every day, but certainly they can spend 1-2 hours maybe in whenever they are free. So you can make it a capsule of maybe in the evening or on Saturday or Sunday, and it should be headed by a person who is madly interested to groom the student. It should not be like any babu's work. Usko de diya, wo nahi kiya, ye nahi kiya. It should not be somebody. Ad hoc process. Yes. At the same time, I have seen students from Delhi. They go to Delhi. Students from Northeast, they go to Delhi. But in Delhi, climate is very extreme. There are other issues. You have to rent out a house. You have to think of food, etc., etc. So most of the time, they fail and they come back or they join other jobs. So to avoid that, if we can have best coaching institutes in Northeast itself, that will be so helpful, isn't it? That not only helpful, that will be, I would say it will be U-turn. It will be a great tectonic change for a student. And that's what I tell. That's what I always say. You have become successful and now nation has bestowed with so much of power and authority and everything with you. So I think I will appeal to all the officers from All India Service as well as from the state service. You must give something back to the society, and best thing can be groom the few of the students. Like what I'm doing. Let me tell you, I'm grooming 6 candidates in my every year. I select a 6 bright student from Arunachal, either for a IIT or for a NET or for a UPSC or for the banking. I help them. Apart from personal counseling, I get them the best material, groom them, put them in the best coaching institute, give them concession. So I think if every IAS or IPS or IRS officer, IFS officer, even if they adopt 1 or 2 students per year, I think that can make a huge difference. Of course, selection should not be
what is called Fair seats, there should be purely- fair selection. Hmm. Yes, Yeah, yes. that's such a great idea. IPS, IS officer, all India services officers, if they can at least groom one candidate, that will bring a tectonic shift. As you said, you talked about Chief Minister. Manipur Chief Minister, when 6 of Manipur students successfully cleared UPSC, he granted earmark 2.8 crores, I think, and that money will be used to come up with best of coaching institutes. That is a great initiative which can be replicated in other states as well. Now, my question is, probably the last question, what should be the role of the civil society? We talked about the role of the officers. Now, what should be the role of the civil society and academia? Number one, before I come to your question, Partho, let me tell you, in Arunachal also, our government has earmarked 78 lakhs of rupees, and that is by the Chief Minister. And apart from that, I have motivated 22 MLAs of my state to sponsor 2 candidates from each constituency. And I help them to select. So imagine 22 means 44 potentials, promising students are grooming. I think Assam has got a lot of potentials. Or you can, through your channel, I'm sure the MLA can, they can sponsor 2 candidates per year from that MLA-led or MP-led. Because Section 4 of the MLA-led, it allows that you can spend the MLA-led or MP-led fund for training or coaching for any unemployed youth, which may lead into a gainful employment, oblique some entrepreneurship skills. So there is no ban on that, number one. Number two, coming to the civil society, they are the, I would say, the pulse of the society, because the government and society, you are the torchbearer or watchdog for the society. I think if civil society can, what I'm offering you now, why not you have those who are like-minded, those who are willing to see something change through the youth, they can come together, or even if they are not able to come together, they can help your initiative. In fact, I would offer that to the civil society of the northeastern states, whoever is willing to be associated with us for starting this what is called Center of Excellence for Civil Service Coaching for the northeastern state, each capital state. We are willing to help. Send your biodata, send your activities, what you have done, send the contact person. We will do the backdoor verification, whether you are really doing the job or not. Like for Shillong, for the Nagaland, for the Manipur, and for the Darjeeling, we have done the backdoor checking. They all are fanatic social workers. This is we have MOU with. They already signed with them. Okay, Number one, okay. that is the role of the civil society. Now the academia, yes, in fact, they can be the, I would say, the pillar for the getting the materials and doubt clearance. For example, like a coaching institution, they only teach what are likely to come. But if you want to know in detail, it's the academia they can help you out. Like, for example, my very good friend Nani Mohanta, he is a doyen of professor in political science. So he had already experience. So there are so many professors who are also willing to help. But part of the problem is that there is no forum जहाँ जा सके. अरे लोगों का दिल में तो है. इसलिए I'm trying to execute नहीं हो रहा है. Execute नहीं हो रहा है. No forum where you can come together. Like, for example, helping has given a chance to the Northeast people. When you are in trouble, you come to us. We carry the dead body. So here also, you must, through your channel, I must appreciate, or you are the only channel which has really taken out this very progressive idea of, catering for the youth problem, which our people are really deprived of this elite civil service. You must keep it up, not only with me. Next time you must decide talk with some of your education minister, with some of your social NGOs, and some of like you, then we can have a very good brainstorming discussion so that society is made aware of that, and Chief Minister can also be locked in. Partho? Yes, very good idea, sir. You have given some best ideas. Even MLAs can mentor, IPS officers can mentor, MLAs can divert the local area development funds. But the point is, they will have to have a robust selection process so that they can pick up the best brains. নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান UPSC কনভাৰচেশ্যনছ লেটছ ক্ৰেক নৰ্থ ইষ্ট। মই পুনে শংকৰৰ ওচৰলৈ যাব বিচাৰিম। শংকৰ, আপুনি যদি শুনি আছে, আপোনাক প্ৰশ্ন কৰিব বিচাৰিম। বহুতে পৰামৰ্শ দিছে। পৰামৰ্শটো হৈছে যিসকল কৰ্মৰত বিষয়া
IAS বা IPS বিষয়াসকল তেওঁলোকে কেনেকৈ নিজকে জড়িত কৰিব পাৰে স্বাভাৱিকতে তেওঁলোকে শিক্ষা প্ৰদান কৰিব নোৱাৰে তেওঁলোক বহুত ব্যস্ত থাকে কিন্তু যিসকল প্ৰত্যাশী তেওঁলোকৰ যিটো মনটো প্ৰজ্বলিত কৰিবলৈ স্বাভাৱিকতে IPS বা IAS সকল জড়িত হ'ব পাৰে এটা প্ৰশ্ন হয় কেনেকৈ জড়িত হ'ব পাৰে তেওঁলোক হয় পাৰ্থ মই আপোনাৰ প্ৰশ্নটো শুনা পাইছোঁ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা দুটামান কথা ক'ব বিচাৰিছোঁ কথাটো হ'ল যে আমি যদি UPSCৰ ট্ৰেণ্ডটো এনালাইজ কৰোঁ চিলেকশ্যনছৰ ট্ৰেণ্ড তেনেহ'লে দেখিব যে লাষ্ট 5 years বা 10 yearsৰ যদি ডেটা লয় তেনেহ'লে most of the students who are clearing the UPSC are either engineers or doctors around 60 to 70% যোনখিনি ল'ৰা ছোৱালীয়ে ক্লিয়াৰ কৰি আছে they are either engineers or doctors কিন্তু যদি আপুনি অসমৰ ট্ৰেণ্ডটো এনালাইজ কৰে তেনেহ'লে আপুনি দেখিব যে বেছিভাগ যোনখিনি অসমৰ ল'ৰা ছোৱালীয়ে UPSC ক্লিয়াৰ কৰিছে তেওঁলোকে হিউমেনিটিজ ষ্ট্ৰীমৰ হয় ছায়েন্সৰ ল'ৰা ছোৱালী বহুত কম আছে I think that is a very important reason কাৰণ কি হয় অসমত যোনখিনি আমাৰ ব্ৰাইটেষ্ট ল'ৰা ছোৱালী তেওঁলোকে ইঞ্জিনিয়াৰিং বা ডক্টৰ যোনটো প্ৰফেশ্যন তাতে গুচি যায় কিন্তু তাৰ পিছত যেনেকৈ বাহিৰৰ ষ্টেটৰ ল'ৰা ছোৱালীৰ ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাৰ পিছতো ইনফেক্ট ছুপাৰ স্পেচিয়েলিটি কৰাৰ পিছতো এটা UPSCৰ প্ৰতি অৰিয়েণ্টেশ্যন এটা থাকে বা UPSCৰ প্ৰতি এটা হেঁপাহ এটা থাকে সেইকাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি পেলাই বেছিভাগ ডক্টৰ ইঞ্জিনিয়াৰ ছাৰ্ভিচত আহে কিন্তু অসমৰ ক্ষেত্ৰত সেই বস্তুটো দেখা নাযায় এতিয়া এইটো এটা কমপ্লেক্স ইছ্যু এইটো আমি এনালাইজ কৰিব লাগিব কি তাৰ কাৰণ কি হ'ব পাৰে কিন্তু যোনটো একদম বেছিক বস্তু এটা যোনটো নজৰত আহে এইটো হ'বকে আমাৰ মেবি স্কুলিং ছিষ্টেমত বা আমাৰ যোনটো এডুকেশ্যন ছিষ্টেম তাতে UPSCৰ এৱেৰনেছটো কম হোৱাৰ বাবে বা UPSCৰ যোনখিনি অল ইণ্ডিয়া ছাৰ্ভিচৰ অফিচাৰ্ছ তেওঁলোকৰ জব প্ৰফাইলৰ বিষয়ে আইডিয়া কম হোৱাৰ কাৰণে আমাৰ ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰতি যদিও বহুত ইনফৰমেশ্যন আছে বা মাক দেউতাকে সৰুৰ পৰা হ'বলৈ কয় কিন্তু UPSCৰ কাৰণে স্কুল লেভেলৰ পৰাই চাগে তেনেকুৱা ধৰণৰ মটিভেশ্যন ল'ৰা ছোৱালীক কৰা নহয় তাৰ বাহিৰে মই আৰু এটা ব্যক্তিগত অভিজ্ঞতাৰ যোনটো এক্সপিৰিয়েঞ্চৰ পৰা ক'ব বিচাৰিছোঁ যে বহুতখিনি ল'ৰা ছোৱালী আমি দেখোঁ যে ষ্টেট ছাৰ্ভিচেছত প্ৰথমতে ক্লিয়াৰ কৰে আৰু পিছলৈ UPSCত তেওঁলোকে ছাকচেছফুল হ'ব পাৰে কিন্তু আমাৰ অসমত বহুত লম্বা সময়লৈ কি হৈ আছিলে APSCৰ যোনটো চিলেবাছ সেই চিলেবাছটো আৰু UPSCৰ চিলেবাছৰ মাজত বহুতখিনি পাৰ্থক্য আছিলে সেইবাবে ল'ৰা ছোৱালীয়ে যদি APSCৰ প্ৰিপেৰেশ্যন কৰে এইটো এটা কমপ্লিটলি বেলেগ ধৰণৰ প্ৰিপেৰেশ্যন হৈ পৰিছিলে আৰু UPSCৰ প্ৰিপেৰেশ্যন এটা পৃথক প্ৰিপেৰেশ্যন হৈ পৰিছিলে কিন্তু ৰিচেণ্টলি APSCৰ চিলেবাছখিনি চেঞ্জ কৰা হৈছে আৰু UPSCৰ পেটাৰ্ণত গোটেই বস্তুখিনি অহা হৈছে চ' I think that is one of the good things which will help students from Assam in clearing the civil services examination. তো এই দুটা পইণ্ট মই ফ্লেগ কৰিব বিচাৰিছিলোঁ মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা তাৰপিছত মই আপোনাৰ কুৱেশ্যনটো ল'ব বিচাৰিছোঁ যে যোনখিনি ছাৰ্ভিং অফিচাৰ যোনে এতিয়া IAS IPS হৈ অসমত ছাৰ্ভ কৰি আছে তেওঁলোকে কেনেকৈ কণ্ট্ৰিবিউট কৰিব পাৰে তাৰে এইটোৱে আনচাৰ হ'ল যে ময়ো যেতিয়া SP নগাঁও আছিলোঁ 2018 পৰা 2020লৈ দীঘলীয়া সময় 2 বছৰ সেই সময়ত বিভিন্ন এডুকেশ্যনেল ইনষ্টিটিউশ্যনছে UPSCৰ বাবে কিছুমান ধৰণৰ প্ৰগ্ৰাম ৰাখিছিলে যেনেকৈ ফৰ ইনষ্টেঞ্চ নগাঁও কলেজে ALS বুলি অল্টাৰনেটিভ লাৰ্ণিং ছিষ্টেম বুলি এটা খুব বিখ্যাত কোচিং চেণ্টাৰ আছে দিল্লীত তেওঁলোকৰ লগত টাই আপো কৰিছিলে আৰু তেওঁলোকক মাতিছিলে আৰু তেওঁলোকে মোকো মাতিছিলে মই তাতে বিভিন্ন ধৰণৰ লেকচাৰ দিবলৈ গৈছিলোঁ ঠিক তেনেকৈ কলিয়াবৰ কলেজৰ প্ৰিন্সিপালো বহুত ধৰণৰ ইনিচিয়েটিভ লৈছিলে তেওঁ মোক মাতিছিলে মই তাতো গৈছিলোঁ ইনফেক্ট জুৰিয়া কলেজতো তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা হৈছিলে মই তালৈও গৈছিলোঁ কিন্তু বস্তুটো হ'ল যে দ'জ ৱেৰ ভেৰি ওৱান অফ আ কাইণ্ড মানে প্ৰগ্ৰাম আছিলে যে এদিন প্ৰগ্ৰাম এটা হ'ল গ'লোঁ অলপ দেৰিৰ কাৰণে মই কথা পাতিব পাৰিলোঁ ল'ৰা ছোৱালীক মটিভেট কৰিলোঁ মোবাইল নম্বৰ ইমেইল নম্বৰ আমি শ্বেয়াৰ কৰিলোঁ আৰু তাৰপিছত কিছুমান ল'ৰা ছোৱালী যোন ইণ্টাৰেষ্টেড আছিলে তেওঁলোকে ফল বেক কৰিলে কিন্তু বেছিভাগ তাৰপিছত আমি সেই বস্তুটো আগুৱাই নিব নোৱাৰিলোঁ মই ভাবোঁ অসমৰ ক্ষেত্ৰত এটা প্ৰব্লেম যোনটো হ'ব এইটো হৈছে যে যদি আমি বেষ্ট ইন দ্য বিজনেছ ফ্ৰম কোচিং পইণ্ট অফ ভিউ অসমলৈ আনিব বিচাৰোঁ তেনেহ'লে উই হেভ টু বি এৱেৰ ডেট অসমত ইমান বাল্কত আমি ল'ৰা ছোৱালী নাপাম ডেট ইট উইল বি প্ৰফিটেবল ফৰ কোচিং ইনষ্টিটিউটছ টু কাম সেইকাৰণে আমি কিবা ধৰণৰ এটা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৰিব লাগিব বিকজ গভৰ্ণমেণ্ট উইল হেভ টু ষ্টেপ ইন টু ছাবচিডাইজ চ' ডেট যোনখিনি বেষ্ট ফেকাল্টি আছে বা বেষ্ট কোচিং ইনষ্টিটিউটছৰ ট্ৰেইনাৰ্ছ আছে তেওঁলোকে কেতিয়াও কমাৰ্চিয়েল বেচিছত আহি পেলাই অসমত বা গুৱাহাটীত বেছ ছেট আপ কৰিব নোৱাৰিব
আই থিংক সেই ভইডটো ফিল আপ কৰিবলৈ আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰাও আমি এটা হয়। পাৰ্টনাৰশ্বিপ উইথ প্ৰাইভেট এজেঞ্চিজ আমি কৰিব লাগিব হয়, শংকৰ- হাউ শংকৰ- দেট মডেল উইল বি ৱৰ্কড আউট সেইখিনি কোনোবাই বহি পেলাই কৰিব লাগিব বাট আই থিংক দেট ইজ এ ৱে ফৰৱাৰ্ড হয় শংকৰ বহুত গুৰুত্বপূৰ্ণ আপুনি পৰামৰ্শ আগবঢ়াইছে মই ডক্টৰ গোস্বামী আপোনাৰ পৰা জানিব বিচাৰিম বিভিন্ন কথা কোৱা হৈছে ডক্টৰ ৰবীন হিবুৰ ইণ্টাৰভিউটো আপুনি শুনিলে কি প্ৰতিক্ৰিয়া আপোনাৰ সেই মই অকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথা কোৱা নাই অন্যান্য মহাবিদ্যালয়সমূহতো এনেধৰণৰ পৰিৱেশৰ এটা সূচনা কৰোঁতে সময়ৰ আহ্বান নহয় জানো হয় হয় সময় আহ্বানিত হয়। হয় আচলতে তেখেতে খুব গুৰুত্বপূৰ্ণ প্ৰশ্নই কৈছে তেখেতৰ নিজৰ ব্যক্তিগত দৃষ্টিভংগীৰে কিছুমান কথা কৈছে আৰু তেখেতে এটা কথা কৈছে টেলেণ্ট চাৰ্চ কৰা এটা কথাও তেখেতে উল্লেখ কৰিছে ৰবীন হিবুৱে টেলেণ্ট চাৰ্চৰ কথা তেখেতে উল্লেখ এটা কথা কৰিছে। কৈছে সন্দেহ নাই এইটো এটা গুৰুত্বপূৰ্ণ কথা হয় কিন্তু তাতে এটা কথা আছে যে মই ভাবোঁ যে টেলেণ্টটো সদায় লাগিবই ন' ডাউট কিন্তু টেলেণ্টটো চাৰ্চটো আমি কেনেকৈ কৰিম কোনখিনি টেলেণ্ট হ'ব সেইটো এটা ডাঙৰ মানে প্ৰশ্ন যে অকল আমি পৰীক্ষাৰ মাৰ্কৰ বেচিছতে আমি টেলেণ্ট চাৰ্চ কৰিম নেকি যে পৰীক্ষাৰ যিসকলে মাৰ্ক বেছি পাইছে ধৰা হ'ল মেট্ৰিকত ষ্টেণ্ড কৰিছে অকল তেওঁলোকেই টেলেণ্ট নেকি তাৰ ভিতৰত আৰু টেলেণ্ট বেলেগ নাই নেকি এজন সফল বিষয়াৰ এটা উদাহৰণো আছে আপোনাৰ হয় হয় এজন সফল IAS বিষয়াৰ উদাহৰণ আছে যাৰ যিটো একাডেমিক যিটো মানে বেকগ্ৰাউণ্ড সেইটো হৈছে সম্পূৰ্ণ এটা এভাৰেজ বেকগ্ৰাউণ্ড আৰু আনকি আপুনি জানিলে আচৰিত হ'ব যে তেনেকুৱা ধৰণৰ এজন একাডেমিক এভাৰেজ বেকগ্ৰাউণ্ডৰ যুৱকে অসমত অন্ততঃ তেওঁ ভৱিষ্যতে IAS অফিচাৰ হ'ম বুলি কল্পনাও নকৰে কিন্তু সেই পাৰ্টিকুলাৰ ব্যক্তিজনে যে কৰিছে হি ইজ ৰিয়েলি টেলেণ্টেড তেওঁৰ টেলেণ্টটো তেওঁ মাৰ্কশ্বিটলৈ ট্ৰেন্সলেট কৰা নাছিলে অসমত নকৰে সেই বিহাৰ বা ৰাজস্থান বা ঝাৰখণ্ডত চাগে সেই ধৰণৰ এভাৰেজ মাৰ্কছ পোৱা মই দেখিছোঁ সপোন দেখে চাগে দেখে বিহাৰত দেখিছোঁ আচলতে সেইটোতে আপুনি যিটো কথা কৈছে সপোন দেখাটো সেইটো আমি আচলতে আমি শিক্ষকসকলে বা আমি সকলো সমাজে ল'ৰা ছোৱালীক সপোন দেখুৱাবলৈ শিকাব লাগিব আমাৰ ল'ৰা ছোৱালীয়ে সপোন নেদেখে উদাহৰণস্বৰূপে মই কেতিয়াও মোৰ শ্ৰেণীকোঠাত যেতিয়া মই মোৰ ছাত্ৰ ছাত্ৰীসকলক সোধোঁ যে তোমালোকে কি হ'বলৈ বিচাৰা তেওঁলোকে অধিকাংশই কয় মই শিক্ষক হ'বলৈ বিচাৰোঁ বা তেনেকুৱা ধৰণৰ আচলতে আমাৰ যিটো সপোন সেই সপোনটো খুব মানে সীমিত হয় গতিকে এই সপোন দেখুৱাবলৈ আমি শিকাব লাগিব ল'ৰা ছোৱালীক আৰু যদি সেইটো শিকোৱা যায় নিশ্চয় তেতিয়াহ'লে আমাৰ টেলেণ্টবোৰ ৰিয়েল টেলেণ্ট যিখিনি আছে সেইখিনি ওলাই আহিব আৰু এটা কথা মই এইখিনিতে অবজাৰ্ভ কৰিছোঁ আপোনাক কওঁ যে মেডিকেল অলপতে শংকৰদেৱে কথাটো উল্লেখ কৰিছে যে অসমৰ বেছিভাগ মানে হিউমেনিটিজৰ পৰাই যায় মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ অন্য মানে ৰাজ্যত আছে আমাৰ ইয়াতে এনেকুৱা হয় যে মই এগৰাকী ছোৱালীৰ কথা ৰিচেণ্টলি মই লগ পাইছোঁ ছোৱালীজনী মেট্ৰিকত তেওঁ পজিশ্যন পাইছিলে ৰেংক হোল্ডাৰ আছিলে আৰু মই তেওঁৰ ঘৰলৈ খবৰ কৰিবলৈ গৈছিলোঁ তেতিয়া ছোৱালীজনীয়ে মোক কৈছিলে যে তাই ইন ফিউচাৰ UPSC দিব বিচাৰে সেইটো এটাৰ এইম আছিলে তো হায়াৰ ছেকেণ্ডেৰীৰ পিছত তাই নিট দিলে মেডিকেলৰ টেষ্ট দিলে প্ৰথমবাৰ তেওঁ ছাকচেছ নহৈ পেলাই ডিগ্ৰীত এডমিশ্যন ল'লে কিন্তু এইবাৰ আকৌ ছাকচেছ হৈ তেওঁ এতিয়া মেডিকেলত এডমিশ্যন ল'ব কিন্তু এতিয়া দেখা গৈছে যে মই যিখিনি শুনিছোঁ ছোৱালীজনী UPSCৰ পৰা অলপ ডিমোটিভেটেড হৈ আছে বুলি শুনিছোঁ তেওঁ মেডিকেল হোৱাৰ এটা মানে হেৰি লৈছে সেইটো মানে গুৰুত্বপূৰ্ণ কথা গতিকে এই যিটো মই প্ৰথমতে কৈছিলোঁ যে মটিভেশ্যনৰ কথাটো যিটো কৈছোঁ যে সেই মটিভেশ্যনটো আচলতে আমি কেনেদৰে ৰিটেইন কৰিম সেইটো এটা বৰ দৰকাৰী ক্ৰিয়েট কৰা আৰু ৰিটেইন কৰা সো এই দুইটা বিষয়ত আসলে গুৰুত্ব দিব লাগিব আৰু এই ক্ষেত্ৰত আপোনাৰ আপুনি মটিভেশ্যনৰ কথা কৈছে মই বাগমিটৰ চলে বিচাৰিম এই সেগমেন্টত খুবেই কম সময় আছে সংক্ষেপত ৰবীন হিবুৰ আপুনি ইণ্টাৰভিউটো শুনিলে আৰু শংকৰ বহুকেইটা পৰামৰ্শ আগবঢ়াইছে কুইক ৰেছপন্স আসলে মোটিভেশনৰ কথাটো এইখিনি কনফিডেন্স বিল্ড আপ আমাৰ ল'ৰা ছোৱালীয়ে ভাবে যে আমি সেইটো নোৱাৰিম আৰু সেই বস্তুখিনি আৰম্ভ কৰিব লাগিব শ্ৰেণীকোঠাৰ পৰাই তো সেই বস্তুটোৱে যে আমি ছাৰে যেনেকৈ ক'লে তেওঁলোকৰ এইম ইন লাইফটো সুধিলে তেওঁ UPSC কিয় নিদিব সেই বস্তুখিনি সেই গেপটোৱে যদি আমি ফিল কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহে আমি গৈ পেলাই আচলতে এটা প্ৰপাৰ ৰিজাল্টত পামগৈ কিয়নো আমি ৰিচোৰ্চেছৰ কথা পাতিব লাগিব আমি পিয়ৰ গ্ৰুপছৰ কথা পাতিব লাগিব আমি সিমানখিনি আচলতে ৰোল মডেলছ তেওঁলোকৰ সন্মুখত থিয় কৰাব পাৰিছোঁ নে নাই আমি সেয়াও কথা পাতিব লাগিব আৰু কেৱল মেডিকেল আৰু ইঞ্জিনিয়াৰিঙো নহয় মই নিজেও হিউমেনিটিজৰ ল'ৰা ছোৱালীখিনিকো যদি আপোনালোকে সিমানখিনি ৰিচোৰ্চেছ মটিভেশ্যন আগবঢ়াই দিয়ে মই ভাবোঁ ব্ৰাইট ষ্টুডেণ্টৰ যোনটো কনচেপ্ট সেই ব্ৰাইট ষ্টুডেণ্টৰ কনচেপ্টটো ৰৈ যাব শংকৰে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ ব্ৰাইট ষ্টুডেণ্ট বুলি কোৱা নাই পৰিসংখ্যা দিছে মই গম পাইছোঁ মই ব্ৰাইট ষ্টুডেণ্টৰ কথাটো এই কাৰণে কৈছোঁ কিয়নো আমাৰ বহু ক্ষেত্ৰত এনেকুৱা হয় যে অকল সেই মাৰ্কশ্বিটখনৰ পৰা আচলতে জোখা যায় কিন্তু সেই মাৰ্কশ্বিটখনৰ উপৰিওনো আমি কিয় ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ যোনটো লাইন আছে সেই লাইনটো দেখুৱাই দি আগবঢ়াই নিব নোৱাৰোঁ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কিয়নো হয়তো ষ্টেণ্ড নকৰিব পাৰে কিন্তু ষ্টেণ্ড নকৰিব পৰা ল'ৰাটোৱেও কিন্তু UPSC যে ক্ৰেক কৰিব নোৱাৰে উদাহৰণ তেনেকুৱা বহুতো আছে আপুনি পাঠ্যক্ৰমৰ কথা কৈছিলে পাঠ্যক্ৰমৰ বিষয়ে আপোনাক সুধিম প্ৰথম সেগমেন্টতে
আপুনি পাঠ্যক্ৰমৰ কথা উল্লেখ কৰিছে পাঠ্যক্ৰমে সিমান সহায় নকৰে নেকি সেই অকল ইউপিএছচি নহয় অন্যান্য সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰিবলৈ আসলে সিলেবাসটোৰ কথা এই কাৰণে পাতিব লাগিব কিয়নো যেতিয়া আমাৰ এটা বিৰাট ডাঙৰ প্ৰবলেম আছে অপচনেল সিলেক্ট কৰাৰ লগত ল'ৰা ছোৱালীয়ে নাজানে অপচনেলটো কেনেকৈ সিলেক্ট কৰিব লাগিব বা কোনটো সাবজেক্ট ল'ব লাগিব সো সেইটোৰ হিচাপত যদি আমি সিলেবাসৰ কথা পাতো সৰি ব্ৰেক এটা ল'ব লাগিব প্ৰিয় দৰ্শক মই কোৱা নাই অসমৰ পৰা বুজন সংখ্যক আইএছ বা আইপিএছ অফিচাৰ হ'লে বা সৰ্বভাৰতীয় পৰ্যায়ত অফিচাৰ হ'লে অসম উন্নতিৰ পথত আগুৱাই যাব কিন্তু উই শুড হেভ আৰ ফেয়াৰ শ্বেয়াৰ আৰু সেই আলোচনা কৰি আছিলোঁ অসমত কেনেকৈ সেই শৈক্ষিক পৰিৱেশ গঢ়িব পাৰি কিন্তু এতিয়া ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি এই শ্ব' আগুৱাই লৈ যাম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ পুনে মই শংকৰ ওচৰলৈ যাব বিচাৰিম শংকৰ সংযুক্ত হৈ আছে নতুন দিল্লীৰ পৰা শংকৰ ইউপিএছচিৰ সন্দৰ্ভত বহুতো মিথ শুনা যায় আৰু এই মিথবোৰৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইউপিএছচিৰ চিভিল ছাৰ্ভিচেছ পৰীক্ষাৰ নামটো ল'বলৈও কোনোবা সময়ত ভয় কৰে গতিকে আমাক জনাওক সেই মিথবোৰ কি আৰু ইয়াৰ আচল ৰিয়েলিটিটো কি মই মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰাই জনাব বিচাৰিম যে মই আজিকালিও দিল্লীত থকাৰ পিছতো বহুত ল'ৰা ছোৱালী লগ পাওঁ যোনে ইউপিএছচি প্ৰিপেৰেশ্যন কৰিব বিচাৰে অসমৰ পৰা বেছিভাগ ল'ৰা ছোৱালী প্ৰথম প্ৰশ্নটোৱে হয় যে ছাৰ কিমান ঘণ্টা পঢ়িব লাগিব আৰু এটা প্ৰশ্ন নৰ্মেলি সোধে যে ছাৰ চিনেমা চাব পাৰিম প্ৰিপেৰেশ্যনৰ সময়ত বা খেলা ধূলা কৰিব পাৰিম নে সম্পূৰ্ণৰূপে সকলো বস্তু ত্যাগ কৰিব লাগিব তো মই নিজৰ ব্যক্তিগত এক্সাম্পলটোৱে দিওঁ সকলোকে যে ইট ইজ নট এবাউট দ্য নাম্বাৰ অফ আৱাৰ্ছ আপুনি পঢ়ে কাৰণ মই নিজে যেতিয়া ফাইনেলি থাৰ্ড এটেম্পটত ইউপিএছচি পাছ কৰিছিলোঁ সেই সময়ত মই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত এমফিল ডিচাৰ্টেশ্যন লিখি পেলাই ছাবমিট কৰিছিলোঁ মই লেডি শ্ৰীৰাম কলেজত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে ইকনমিক্সৰ পঢ়াই আছিলোঁ ল'ৰা ছোৱালীক আৰু মই ইউপিএছচি প্ৰিপেৰেশ্যন কৰি পেলাই সেই বছৰ মই কোৱালিফাই কৰিছিলোঁ আৰু মই ল'ৰা ছোৱালীক সদায় গ'লে সেইটো কথাও কওঁ বিকজ মই চিনেমা চাই খুব ভাল পাওঁ তো সেইকাৰণে কোনো ধৰণৰ চিনেমা এখনো মই কেতিয়াও মিছ কৰা নাই বা মই নিজৰ ফুটবল খেলাৰ পৰাও কেতিয়াও বিৰতি লোৱা নাই তো মই এইটোৱে কওঁ যে পুৰণা এটা যোনটো আমাৰ প্ৰি কনচিভ ন'শ্যন অসমত আছে যে ইউপিএছচি প্ৰিপেৰেশ্যনৰ বাবে নিজকে সম্পূৰ্ণভাৱে সকলো বস্তুৰ পৰা বঞ্চিত কৰি ল'ব লাগিব এটা কোঠাত নিজকে বন্ধ কৰি ল'ব লাগিব কিতাপৰে নিজকে কিতাপৰে ছাৰাউণ্ড কৰি ল'ব লাগিব আৰু এনি টাইম পঢ়া শুনাই কৰিব লাগিব আৰু যদি আমি খেলা ধূলা কৰোঁ বা চিনেমা এখন চাওঁ ইউপিএছচি কেতিয়াও আমি পাছ হ'ব নোৱাৰোঁ এইবিলাক সকলো মিথ আৰু এই মিথবিলাক যেতিয়ালৈ বাছ নহ'ব তেতিয়ালৈ মই ভাবোঁ যে আপোনালোকে যোনটো সপোন দেখাৰ কথা কৈছে অসমৰ ল'ৰা ছোৱালীয়ে সপোন দেখিব নোৱাৰিব চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ডেট উই বাছ দিছ হয় বহুত তেনেকুৱা মিথ আছে আমিও তেনেকুৱা মিথ শুনো আৰু শংকিত হয় ছাত্ৰ ছাত্ৰীসকল কি ক'ব বিচাৰিব এটা সেইটো প্ৰশ্ন থাকিলে আৰু বিশেষকৈ পাঠ্যক্ৰমৰ বিষয়ে কি ক'ব বিচাৰিব হয় এই যিটো মিথ বুলি কোৱা হৈছে সেইটো সঁচাকৈ আমাৰ ল'ৰা ছোৱালী আচলতে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব স্মাৰ্ট ৱৰ্ক আচলতে সাহস নকৰে আমাৰ ল'ৰা ছোৱালীয়ে ডাঙৰ কথা যে মিথবোৰৰ কাৰণে সেইটো কাৰণে যে মানে ইউপিএছচি বুলি ক'লে এটা খুব ডাঙৰ কিবা এটা বস্তু নেকি এই ধাৰণাটো আমাৰ ল'ৰা ছোৱালীবোৰৰ মনত আছে আৰু সেইকাৰণে যিখিনি এভাৰেজ ল'ৰা ছোৱালী মানে এভাৰেজ মানে মই এভাৰেজ একাডেমিক পাৰফৰ্মেঞ্চৰ কথা কৈছোঁ সেই ল'ৰা ছোৱালীয়ে সাহস নকৰে যে মই ইউপিএছচি পৰীক্ষা দিম তেওঁলোকৰ সেই সপোনটো দেখিবলৈ যে আৰম্ভ নকৰে এই মিথটোৰ কাৰণে আৰু পাঠ্যক্ৰম আপডেট কৰাৰ সময় হয় যিটো পাঠ্যক্ৰমৰ আপডেটৰ কথা কৈছে এইখিনি মই দুটামান কথা ক'ব লাগিব যে আচলতে পাঠ্যক্ৰমটো হয় এটা সময়ত আমাৰ পাঠ্যক্ৰমখন বেছি আপডেট নাছিলে খুব আউটডেটেড পাঠ্যক্ৰমে আছিলে আৰু সেইটো এটা ৰিজন নহয় বুলি মই নকওঁ কিন্তু যোৱা কেইবছৰমানৰ ভিতৰত আমাৰ বিশ্ববিদ্যালয়সমূহে অসমৰ সকলোবোৰ বিশ্ববিদ্যালয়ত তেওঁলোকৰ পাঠ্যক্ৰম ইমানে সংশোধন কৰি দিলে যে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্যান্য যিকোনো বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ এটা সামঞ্জস্য আছে পাঠ্যক্ৰম বাহিৰৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ সৈতে পাঠ্যক্ৰমখন বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনাৱলী মতে কৰা হৈছে পৰিৱৰ্তন কৰা হৈছে মই আৰু এটা কথা কৈ ল'ম যে পাঠ্যক্ৰম অকল পঢ়াটোৱে কথা নহয় কিন্তু পাঠ্যক্ৰমখন ইমপ্লিমেণ্টেশ্যন কেনেকৈ কৰিছোঁ সেইটোহে মানে এক্সেক্টলি পাঠ্যক্ৰম সংশোধন কৰাৰ কথা নহয় ইমপ্লিমেণ্টেশ্যনৰ কথা বাকবিত আপোনাৰ ওচৰলৈ যাব বিচাৰিম ভেৰি কুইকলি কেনেকৈ ছামাৰাইজ কৰিব ছামাৰাইজ কৰিবলৈ দুটাই কথা ক'ম প্ৰথম হ'ল মটিভেশ্যন স্কুল লেভেলৰ পৰাই ল'ৰা ছোৱালী থাৰো আণ্ডাৰষ্টেণ্ডিং আৰু সৰু সৰু হেবিটছ মে বি নিউজ পেপাৰ পঢ়া হেবিটটো যদি পেৰেণ্টছেও ইনকালকেট কৰে সেইটো আৰু সপোন দেখিবলৈ শিকাওক কিন্তু সেই সপোনবোৰ বাস্তৱলৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি সেই পথটো দেখুৱাই দিয়া দায়িত্ব আপোনালোকৰে দেখুৱাই দিয়া দায়িত্ব শিক্ষাগুৰুসকল আমাৰ সৈতে শিক্ষাগুৰু আছে আৰু তেওঁ বহুকেইটা কথা মাইক্ৰ' লেভেলৰ বহুকেইটা কথা ক'লে সূক্ষ্মভাৱে নহয় জানো হয় একদম সৰু সৰু লেভেলৰ পৰা
নিউজ পেপাৰ ৰাতিপুৱা উঠি পেলাই নিউজ পেপাৰ পঢ়াৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আপডেট থকালৈকে কোনখন কিতাপে কেনেকৈ সহায় কৰিব সেই কিতাপকেইখন বাছি ওলোৱালৈকে ল'ৰা ছোৱালীৰ যিমান দায়িত্ব আছে গাইডেন্স লাগিব এই অনুষ্ঠান মই সামৰিব লাগিব প্ৰিয় দৰ্শক বহু কথা আমি পাতিলোঁ আৰু খণ্ড খণ্ডকৈ পৰৱৰ্তী খণ্ডসমূহতো আমি এই কথা পাতি যাম আমাৰ এই বিশেষ অনুষ্ঠান UPSC কনভাৰচেশ্যন লেটছ ক্ৰেক নৰ্থ ইষ্ট কিন্তু এই সময়ত আমি বিৰতি ল'ব লাগিব পুনৰ আমি লগ হ'ম আপোনাৰ সৈতে অহা দেওবাৰে একেটা বিষয় লৈ অন্য কেইজনমান বিশেষজ্ঞৰ সৈতে কথা পাতিম ধন্যবাদ